বন্ধুসকল নমস্কাৰ। এই ইয়নখন ছাৰ্ভিচিং কৰিলোঁ, কৰি পেলাই আজি ফুল ভিডিঅ' দিয়া কথা আছিলে আৰু দুজনে ফোন কৰিছিলে বোলে ফুল ভিডিঅ'টো দিব গাড়ীখনক এইটো যে ধুনীয়াকৈ দেখাই দিব ইঞ্জিনলৈকে। তাকে মই এতিয়া ছাৰ্ভিচিং কৰিলোঁ, কৰি পেলাই আনিছোঁ। এতিয়া বাইপাছত আছোঁ যোৰহাট। মই এতিয়া দেখাই দিছোঁ, আপোনালোকে চাব। যদি কাৰোবাৰ পচন্দ হয় সোনকালে যোগাযোগ কৰিব, আৰু পূজা বুলি মই কিবা এটা অফাৰো দি দিম। বাকী ভিডিঅ'টো চাওঁ ব'লক। এতিয়া চলিছে আপোনাৰ 54,876 কিলোমিটাৰটো কালি দেখাইছিলোঁ মই শ্বৰ্ট ভিডিঅ' এটাত। আৰু বাকী আপোনাৰ চাবলৈ গ'লে এইটোৱে মিউজিক ছিষ্টেম লাগি আছে। ইয়াৰ স্পীকাৰো বহুত ধুনীয়া ভাল হৈ আছে, স্পীকাৰকেইটাও বাকী দেখিছে। বহুত ধুনীয়াকৈ চাফা কৰিলোঁ। গাড়ীখন মানে ৰানিং খুব কম হ'ল, বয়সটো চাই ৰানিং কম হ'ল আৰু দেখিছে। আৰু ইয়াত আছে আপোনাৰ AC আছে, আপোনাৰ পাৱাৰ ষ্টিং আছে, পাৱাৰ উইণ্ডো আছে, মিউজিক ছিষ্টেম আছে, হিটাৰ আছে আৰু গেৰো বেলেগ স্মুথ হৈ আছে। কিন্তু ছিটটো ফাটি আছে, ফোনটোৰ ছিটৰ কভাৰটো ফাটি আছে, এইটো মই লগাই দিম। আৰু এই দেখিছে ক'তো গ্লাছ চিলাছ ফটা মেলা একো নাই, খুব সুন্দৰ হৈ আছে গাড়ীখন। মানে আপুনি ষ্টাৰ্ট কৰি থ'লে ওচৰত থাকিলেও আপুনি চাব লাগিব মানে ষ্টাৰ্ট হৈ আছে নে নাই, ইমানেই স্মুথ হৈ আছে গাড়ীখন। বাকী এতিয়া বাহিৰটো চাওঁ বোলক। এইবিলাক দৰ্জা চিল হৈ আছে, এইবিলাক দেখিছে। চিল হৈ আছে, ক'তো এক্সিডেণ্টেল নাই, কোনো মাৰ খোৱা নাই, কোনো পাৰ্টছ ৰিপেয়াৰ নাই। দৰ্জা দেখিছেনে, সম্পূৰ্ণ চিল হৈ আছে। কাৰণ আপোনালোক কোনোবা কাষ্টমাৰ ধৰক দূৰৰ পৰা আহিব, গতিকে মই চব দেখালেতো মোৰ কৰ্তব্য, যিটো অৰিজিনেল আছে। আৰু এইফালৰ পৰা লুকছটো এনেকুৱা ফ্ৰণ্টৰ পৰা বিৰাট মজা হৈ আছে গাড়ীখন। টায়াৰ গোটেইকেইটা গুডিয়াৰ লাগি আছে, দেখাই দিছোঁ। এইকেইটা দেখিছেনে, টায়াৰ গুডিয়াৰ লাগি আছে। এইফালৰ পৰা লুকছটো এনেকুৱা হৈ আছে। সকলোবিলাক চিল পাব, গাড়ী গেৰেণ্টি পাব, ক'তো একো নাই, চিল আছে গাড়ী। বেকৰ পৰা লুকছটো এনেকুৱা হৈ আছে। আৰু ৰাইট ছাইডৰ পৰা দেখাই দিছোঁ। ইয়াত এটা খালি সৰু স্কেচ এটা আছে, এয়াৰ কণ্ডিশ্যন এইটো। আৰু ইঞ্জিনটো এবাৰ দেখাই দিছোঁ ৰ'ব। ইঞ্জিনটো চাওক কিমান ধুনীয়া হৈ আছে ইঞ্জিনটো, দেখিছেনে কিমান সুন্দৰ হৈ আছে ইঞ্জিন। বেটেৰীটো নতুন বেটেৰী, আপোনাৰ আজি 3 দিন বা 4 দিন হৈছে বেটেৰী মই লগাই দিছোঁ। বেটেৰীটো ৰিলেকিং লাগি আছে, কোনোবাই লাইটৰ বাল্বটো বেলেগ লগাওঁ বুলি লগাব পাৰিব। আৰু এয়াই কোনো হেৰি নাই, এপ্ৰন চিল আছে, এপ্ৰন চিল, ইঞ্জিন চিল, ক'তো ইঞ্জিনৰ এটা নটত হাত লগোৱা নাই আজিলৈকে। এইবোৰ সকলোবোৰ চিল আছে, একদম আৰামত ল'ব পাৰিব, ধুনীয়াকৈ একদম জাৰ্ণি কৰিব পাৰিব, একো নাই। এখন একচুৱেলি 12 ডিচেম্বৰ 13লৈ এদিন কম, গতিকে সেইটো কাৰণে 13 বুলিয়ে কৈছোঁ। আৰু গাড়ীখন খুব সুন্দৰ হৈ আছে, বহুত ধুনীয়া হৈ আছে গাড়ীখন। যোনে লয় মানে ল'ব পাৰিব, একদম গুলি হৈ আছে গাড়ী মজা হৈ আছে। আৰু RC ট্ৰান্সফাৰ কৰাই দিম মই। ইঞ্চুৰেঞ্চ কৰোৱা আছে, নতুন ইঞ্চুৰেঞ্চ আছে, 26 আগষ্ট মানলৈকে ইঞ্চুৰেঞ্চ আছেই। দেখাই দিছোঁ এবাৰ পিচটো। ইয়াৰ স্প্ৰেও ভাল হৈ আছে, গোটেইটা টায়াৰ ভাল হৈ আছে। আৰু বন্ধুসকল গাড়ীখনটো দেখালোৱে আৰু গাড়ীখনৰ প্ৰাইচটো কৈছিলোঁৱে। ইয়নখনৰ চাবি হয়, দুটা চাবিয়ে আছে ইয়নখনৰ, আৰু এইটো ৰিম'ট আছে। বেটেৰীটো ইয়াত নাই, লগাই দিম মই। আৰু ইয়নখন টিপটপ কণ্ডিশ্যন হৈ আছে, যদি কাৰোবাক লাগে যোগাযোগ কৰিব। গাড়ী হয় 2012 ডিচেম্বৰৰ গাড়ী হয়, মানে 13 গাড়ী। আপোনাৰ গাড়ী ফাৰ্ষ্ট অ'নাৰ গাড়ী হয়, অৰিজিনেল পেইণ্টত আছে, ৰানিং অৰিজিনেল আছে, আৰু ইঞ্চুৰেঞ্চ নতুন আছে। বেটেৰী 3 দিন হৈছে, ইঞ্চুৰেঞ্চৰ সেই 26 আগষ্টমানলৈকে আছে। আৰু গাড়ীখনটো ইয়াত দেখালোৱে। বাকী কাৰোবাক লাগিলে সোনকালে যোগাযোগ কৰিব, আহিব আপোনালোক চাব। 140 ফাইনেল দাম আছে, তাৰ পৰা মই কিবা এটা চাই দিম, প্লাছ 5 লিটাৰ তেল ফ্ৰী দিম। আপোনালোক আহিব আৰু মোক জনাব। খালি আপোনাৰ যদি কোনোবা আহে ডাইৰেক্ট ফোন কৰিব, ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া আছে, আমাকে ফোন কৰিব। আহিব, আমাৰ এড্ৰেছটো হৈছে যোৰহাট। আৰু যদি কোনোবা গুৱাহাটী ছাইডৰ পৰা বা গোলাঘাট ছাইডৰ পৰা আহে তেতিয়াহ'লে আহিব লাগিব বালিগাঁও বাইপাছ, আপোনাৰ ৰাইট ছাইডে সোমাব লাগিব। আৰু যদি কোনোবা শিৱসাগৰ ফালৰ পৰা আহে তেতিয়াহ'লে আপোনাৰ লেফ্ট ছাইডে সোমাব লাগিব বালিগাঁও বাইপাছৰ দেই। আজিলৈ ধন্যবাদ, ইমানেই।